Welcome back to our channel মই অংকুৰ আপুনি চাই আছে অংকুৰন অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিওটোৰ মাধ্যমেৰে কিহৰ ওপৰত আলোচনা কৰিম আপুনি নিশ্চয় গম পাইছে বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ জৰিয়তে কমেন্ট কৰি সুধি আছিল যে তেওঁ লিষ্টত নাম আছে নাই কেনেকৈ জানিব পাৰিব সেই সম্পৰ্কে আগতে ভিডিও বনাইছিলো যদিও আকৌ তেওঁলোকে প্ৰস্তুত কৰিবলৈ কৈছিল বা লিষ্টখন অনলাইনৰ জৰিয়তে ডাউনলোড কৰিব পাৰি নোৱাৰি সেই সম্পৰ্ক জনাবলৈ কৈছিল কিন্তু তেওঁলোকৰ যদি লিষ্টত নাম নাই বা আপোনাৰ যদি লিষ্টত নাম আছে কি কৰিব লাগিব সেই সম্পৰ্কে মই জনাম বন্ধু বান্ধৱীসকল আৰু আপুনি যদি 1250 টকা বা 1550 টকা 17 ছেপ্টেম্বৰত লাভ কৰিবনে নকৰে বা কিমানকৈ লাভ কৰিব সেই সম্পৰ্ক জানিব পাৰিব যদি আপোনাৰ লিষ্টত নাম আছে বা নাম নাই কি পাঁচটা নথি জমা দিব লাগিব আজিয়ে সেই কাম আপুনি কৰিব লাগিব বা আজিয়ে কৰিব লাগিব নেকি সেই সম্পৰ্কেও জনাম বন্ধু বান্ধৱীসকল আমি অলপ পলম নকৰি বলকচোন ভিডিওটোৰ ফালে আগবাঢ়ো তাৰ আগতে আমি সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আপুনি আমাৰ ভিডিওসমূহ নিয়মীয়াকৈ লাভ কৰিবৰ বাবে আপুনি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব কাৰণ আমাৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিও তেতিয়াহে আপুনি পোনপ্ৰথমে লাভ কৰিব আহকচোন আমি এটা এটাকৈ আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ দিবলৈ যত্ন কৰোঁ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় যে অসমৰ সৰ্ববৃহৎ আঁচনিখনেই হৈছে মহিলাসকলক দিয়া অৰুণোদয় আঁচনিখন এই আঁচনিখনৰ জৰিয়তে বহুতো মহিলা উপকৃত হৈ আছে কিন্তু বৰ্তমান সময়ত প্ৰায় সংখ্যক মহিলাৰ লিষ্টৰ পৰা নামটো কৰ্তন কৰি দিছে কি কাৰণে কৰ্তন কৰি দিছে সেইটো হয়তো তেওঁলোকে নাজানে তেওঁলোকক আগষ্ট মাহত টকাখিনি দিয়া নাই ছেপ্টেম্বৰৰ 17 তাৰিখলৈকে লৈ গৈছে অৰ্থাৎ ছেপ্টেম্বৰৰ 17 তাৰিখে এই কাৰণে হিমন্ত বিশ্ব শৰ্মাই পইচাটো বা টকাখিনি দিব কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 17 ছেপ্টেম্বৰত জন্মদিন সেই কাৰণে উপজা দিনৰ উপলক্ষে মহিলাসকলক টকাখিনি প্ৰদান কৰিব যদি আপোনাৰ লিষ্টত নাম নাই তেন্তে আপুনি কি কৰিব মই প্ৰথম অৱস্থাত আপোনালোকক কৈ লওঁ লিষ্টত যদি নাম নাই নামটো জানিবৰ বাবে বা নামটো নাই আপুনি ডকুমেন্টছ পাঁচটা জমা দিব লাগিব কোড জমা দিব লাগিব আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টত নিশ্চয় এটা বিজেপি অফিচ আছে সেই বিজেপি অফিচত গৈ পেলাই ডকুমেন্টছখিনি জমা দিব তেওঁলোকে লিষ্ট পঠিওৱাৰ পিছতে আকৌ পুনৰ আপোনালোকে টকাখিনি পাবলৈ সক্ষম হ'ব আপুনি লাভ কৰিবৰ বাবে ডকুমেন্টছ দিব লাগিব আধাৰ কাৰ্ড পান কাৰ্ড বেংক পাছবুক আৰু লগত দিব লাগিব ৰেচন কাৰ্ড আৰু ভোটাৰ কাৰ্ড প্ৰয়োজন হ'ব বন্ধু বান্ধৱীসকল তেনেদৰে আপুনি ডকুমেন্টছখিনি দিব পাৰে আৰু আপোনাৰ যদি কি কাৰণে টকাটো সোমোৱা নাই চেক কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকটো ডিস্ট্ৰিক্টতে এটা যিটো নিজৰ আপোনাৰ ব্লক আছে আপোনাৰ ওচৰৰ ব্লকটো এটা অৰুণোদয় কেন্দ্ৰ স্থাপন কৰিছে সেই অৰুণোদয় কেন্দ্ৰটো গৈ পেলাই ডকুমেন্টছখিনি লৈ গৈ আপুনি চেক কৰিব পাৰে কি কাৰণে আপোনাৰ টকাখিনি পেন্ডিং হৈ আছে বা আপোনাৰ টকাটো সোমোৱা নাই আপোনালোকে নিশ্চয় গম পালে বা আপোনাৰ লিষ্টৰ পৰা কি কাৰণে নামটো কৰ্তন কৰি দিলে সেই সম্পৰ্কে আপুনি নিজৰ ব্লকত গৈ পেলাই চেক কৰিব পাৰিব কিন্তু তাৰ বাবদ আপুনি কাকো এটকা দিব নালাগে এটকা নিদিয়াকৈ সেই কামখিনি কৰিব পাৰিব এতিয়া বন্ধু বান্ধৱীসকল বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ জৰিয়তে কমেন্ট কৰি সুধি আছিল অনলাইনৰ জৰিয়তে ডাউনলোড কৰিব পাৰিনে নোৱাৰি অৰুণোদয় আঁচনি লিষ্টখন সেই সম্পৰ্কে মই আগতেও ভিডিও প্ৰস্তুত কৰিছিলোঁ যদিও তেওঁলোকৰ মনত হয়তো কনফিউজন সোমাই আছে বা তেওঁলোকৰ প্ৰশ্নৰ উত্তৰখিনি পোৱা নাই মই আপোনালোকক কৈ দিছোঁ অনলাইনৰ জৰিয়তে আপুনি লাভ কৰিব নোৱাৰে অৰুণোদয় আঁচনিৰ যিখন লিষ্ট সেইটো অফলাইনৰ জৰিয়তেহে পাৰিব আপুনি অফলাইনৰ জৰিয়তে চেক কৰিবৰ বাবে আপুনি নিজৰ পঞ্চায়তৰ যাব লাগিব অথবা আপোনাৰ নিজৰ ব্লকত যাব লাগিব তেতিয়াহে আপুনি অৰুণোদয় লিষ্টখন চেক কৰিব পাৰিব আগত প্ৰথম অৱস্থাত যেতিয়া অৰুণোদয় আঁচনি প্ৰথম উদ্বোধনী কৰিছিলে 2020 চনত তেতিয়াহে অনলাইনৰ জৰিয়তে চেক কৰিব পৰা আছিল কিন্তু বৰ্তমান সময়ত নোৱাৰে সেই পৰ্টেলটো এতিয়া বন্ধ কৰি দিছে এতিয়া আপুনি কি কৰিব নিজৰ ব্লকসমূহত নিশ্চয় এটা অৰুণোদয় কেন্দ্ৰ আছে অৰুণোদয় কেন্দ্ৰত গৈ পেলাই আপুনি চেক কৰিব পাৰে অথবা নিজৰ পঞ্চায়তত গৈও চেক কৰিব পাৰে আপুনি নিশ্চয় জানিব পাৰিছে এইখিনি আছিল সৰু সৰু ইনফৰমেশ্যন কিছুমান দিবৰ বাবে যত্ন কৰিলোঁ যদি আৰু কিছুমান প্ৰশ্ন আছিলে মই কৈ দিছোঁ আৰু এটা প্ৰশ্ন কিছুমান বন্ধু বান্ধৱীয়ে কৈছিল যে তেওঁলোকে যিখন মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি প্ৰপত্ৰ ফিলআপ নকৰিলে তেওঁলোকৰ অৰুণোদয় আঁচনি টকা সোমাবনে নোসোমায় নিশ্চয় আপুনি যদি মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিখনৰ প্ৰপত্ৰ ফিলআপ নকৰে নিশ্চয় তেতিয়াও আপোনাৰ টকাখিনি সোমাব চিন্তা কৰিব নালাগে যদি আপুনি সেই প্ৰপত্ৰখন ফিলআপ কৰে তেতিয়া যেনিবা আপোনাৰ যদি এটা গেছ সিলিন্ডাৰ ক্ৰয় কৰে তেতিয়া 250 টকা আপোনাৰ নিজৰ একাউণ্টত সোমাবলৈ সক্ষম হ'ব নিশ্চয় বুজি পাইছে
আৰু কিছুমান বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিল তেওঁৰ ৰেচন কাৰ্ডত নামটো নাই বাবে হয়তো অৰুণোদয়ৰ পৰা কৰ্তন কৰি দিলে। হয় বন্ধু বান্ধৱীসকল, মই কৈ দিছোঁ প্ৰথম অৱস্থাত যদি আপুনি এগৰাকী অৰুণোদয় হিতাধিকাৰী হ'ব বিচাৰে তেন্তে আপোনালোকৰ ৰেচন কাৰ্ডখন থকাটো খুবেই প্ৰয়োজন। আপোনালোকৰ ৰেচন কাৰ্ডত নাম থাকিলেহে বা আপুনি ৰেচন কাৰ্ড আপোনাৰ নামত থাকিলেহে লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰথম অৱস্থাত আপোনাৰ নামত এখন ৰেচন কাৰ্ড তৈয়াৰ কৰক বা ঘৰত যদি এখন ৰেচন কাৰ্ড আছে তেতিয়া সেই ৰেচন কাৰ্ডখনত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰি লওক। তাৰপিছতহে আপুনি অৰুণোদয়ৰ বাবে হিতাধিকাৰী হ'ব বা লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত সৰু সৰু ইনফৰমেশ্যন দিছোঁ। এই ইনফৰমেশ্যনৰ জৰিয়তে যদি আপুনি উপকৃত হ'ল বা ভিডিঅ'টো চাই ভাল পালে, আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।